আপোনালোকক মই যিসকলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ম বুলি ভাবিছে, সেয়া লাগিলে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চতে হওক বা পি জিতে হওক, পষ্ট গ্ৰেজুৱেট কোৰ্চতে হওক বা বিভিন্ন যিবিলাক ডিপ্ল'মা কোৰ্চ আছে সেইবিলাকতে হওক, এই গোটেইখিনিত যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু ইয়াত আপোনালোকক মই দেখুৱাই দিব বিচাৰিছোঁ যে কেনেকৈ আপোনালোকে অ'পেন ইউনিভাৰ্চিটিত অৰ্থাৎ কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বা নামভৰ্তিৰ কাৰণে এপ্লাই কৰিব, সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাব, আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। ইয়াত এপ্লাই কৰিবৰ কাৰণে যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে হয়তো জানে, KKHSOU.ac.in, এই ৱেবছাইটটোত আহিব আৰু অহাৰ পিছত আপোনালোকে পাব এটা ইণ্টাৰফেচ, এনেকুৱা এটা ইণ্টাৰফেচ, এই পেজটো আপোনালোকে পাব। আৰু এই পেজটোতে আপোনালোকে যদি চায় তেতিয়াহ'লে ইয়াত মই আৰু এটা পাৰ্ট দেখাই দিছোঁ। প্ৰথমতে এইটো আহিব আৰু ইয়াত আপোনালোকে দেখিছে ইয়াত এক্সামিনেশ্যন, অনলাইন এডমিশ্যন, লাৰ্ণাৰ জ'ন, হোৱাটছআপ চেনেল, এইকেইটা আপোনালোকৰ 4টা পাৰ্ট আছে। গতিকে যিহেতু আমি এডমিশ্যন ল'ম, গোটেইখিনি অৰ্থাৎ ডিগ্ৰীত যিসকলে বি এ বা আপোনালোকে BComত যদি এডমিশ্যন ল'ম বুলি ভাবিছে বা মাষ্টাৰ্ছ এডমিশ্যন ল'ম বুলি ভাবিছে বা বিভিন্ন কোৰ্চবিলাক এডমিশ্যন ল'বৰ কাৰণে প্ৰথমতে অনলাইন এডমিশ্যনত যাব, আৰু অনলাইন এডমিশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আচলতে আহি যাব এই পাৰ্টটো, এই প্ৰচেছটো। এতিয়া কথাটো হ'ল আপোনালোকে যিহেতু এডমিশ্যন ল'ব, তাৰ কাৰণে প্ৰথমতে ইয়াত এডমিশ্যনৰ ষ্টেপ বাই ষ্টেপ এডমিশ্যন যিটো প্ৰচেছ আছে সেইটো দেখুৱাই থোৱা আছে, আৰু এপ্লাই কৰিবৰ কাৰণে ওপৰত অপশ্যনটো দিছে। যদি আপোনালোকে এপ্লাইটোত ক্লিক কৰিলে আপোনালোকে ইয়াত গোটেই এডমিশ্যনবিলাক পাব। ধৰি লওক আপোনালোকে মাষ্টাৰ্ছত এডমিশ্যন ল'ব বিচাৰিছে বা ডিগ্ৰীত এডমিশ্যন ল'ব বিচাৰিছে, বেচেলৰ এডমিশ্যন, মই ইয়াত এপ্লাই যিটো পাৰ্ট আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকক অট'মেটিকেলি সেই যিটো প্ৰচেছ, তেওঁলোকৰ ষ্টেপ বাই ষ্টেপ যিটো প্ৰচেছ আছে সেইটো আহিব, আৰু ইয়াত আপোনালোকে গোটেই প্ৰচেছখিনি ফ'ল' কৰিব লাগে। কি কি প্ৰচেছ আছে প্ৰথমতে শুনক। ষ্টেপ 1ত আপোনালোকে কি কৰিব লাগিব, এটা ABCID বনাব লাগিব, আৰু ABCIDটো বনাবৰ কাৰণে সাধাৰণতে আপোনালোকে ডিজিলকাৰৰ যিটো প্ৰচেছ আছে তাতে আপোনালোকে সকলোবিলাক তথ্য পাব। ABCID বনাবৰ কাৰণে আপোনালোকক এটা আধাৰ কাৰ্ডৰ দৰকাৰ হ'ব বা পেন কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ, এই তিনিটাৰ ভিতৰত কোনোবা এটা লাগিব। আৰু ABCID যেতিয়া আপোনালোকে বনাই হৈ যাব, ABCID যেতিয়া আপোনালোকে বনাই ল'ব, তেতিয়া আচলতে কি হ'ব, ABCID কমপ্লিট কৰাৰ পিছত, এইখিনি বৰ বেছি দীঘলীয়া প্ৰচেছ নহয়। ABCID বনাবৰ কাৰণে আপোনালোকক কিছুমান ডিটেইলছ দিব লাগে। তাৰে ভিতৰত প্ৰথমটো হৈছে আপোনালোকৰ নাম, নেক্সটটো ডেট অফ বাৰ্থ, আধাৰ কাৰ্ডৰ নাম্বাৰটো, তাৰপিছত আপোনালোকৰ থাকিব সেই আধাৰ কাৰ্ডটো লিংক হৈ থকা মোবাইলটো, এইকেইটা আপোনালোকে দিব লাগে। সেইখিনি আপোনালোকে দিয়াৰ লগে লগে সেইটো প্ৰথমতে প্ৰচেছত বনাই ল'ব। মই আপোনালোকক সেইটো এবাৰ দেখাই দিছোঁ, তাৰপিছত কম পিছৰখিনি বা পিছৰ প্ৰচেছটো আচলতে কি হ'ব সেইটো দেখাই দিছোঁ মই আপোনালোকক। চাওক, ইয়াত দেখিছে ABCID প্ৰথমটোত আছে, সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে সাধাৰণতে মুছত আহি যাব এইটো DBID, ইয়াৰ প্ৰথমটো ABCID ক্ৰিয়েটত যাব লাগে আচলতে প্ৰথমটো। চ' ইয়াত ABCID ক্লিক কৰিবৰ কাৰণে ষ্টেপ 1ত যাব লাগিব আপোনালোকে। এতিয়া চাওক, এইটো ABCID যিটো প্ৰথম পাৰ্টটোত, তাত মই ক্লিক কৰিলোঁ ষ্টেপ 1ত। ইয়াত আপোনালোকক আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো দিব দিছে, নেক্সটটো দিছে ডেট অফ বাৰ্থটো দিব দিছে, জেণ্ডাৰ চিলেক্ট কৰিব দিছে, আধাৰ কাৰ্ডৰ নাম্বাৰ দিব দিছে, আৰু যিটো আধাৰ কাৰ্ডৰ নাম্বাৰৰ লগত এটাচ হৈ আছে সেই মোবাইল নাম্বাৰটো দিব লাগে, তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে এই প্ৰচেছটো, প্ৰথম যিটো প্ৰচেছটো কমপ্লিট হৈ যাব। এতিয়া আহি যাব নেক্সট পাৰ্টটো। নেক্সট পাৰ্টটোত হৈছে কি, যেতিয়া আপোনালোকে প্ৰথমতে ABCID ক্ৰিয়েট কৰি ল'ব বা সেই পেজটো যেতিয়া ফ'ল' কৰিব, যেতিয়া আপোনালোকে ক্ৰিয়েট কৰি দিব, অট'মেটিকেলি সেইটো কমপ্লিট হৈ যাব। তাৰপিছত 2 নম্বৰ পাৰ্টটোত আহিব। 2 নম্বৰ পাৰ্টটো যেতিয়া ABCID হৈ যাব, তেতিয়া DBID এটা বনাব লাগে। UGCৰ এইটো এটা ID, আৰু এইটো আপোনালোকৰ সকলোৰে এটা স্থায়ী নম্বৰ হয়, আৰু ইয়াত আপোনালোকে যিকোনো এই নাম্বাৰটো যদি থাকে, আপোনালোকে যদি আগতে বনাই থৈছে তেতিয়াহ'লেতো আপোনালোকে সেই নাম্বাৰটো দি কিনে আপোনালোকে এপ্লাই কৰিব পাৰে বা এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। যদি নাই বনোৱা তেনেহ'লে বনাই ল'ব। তো DB তৈয়াৰ কৰিছে আপোনালোকে যদি, তেতিয়াহ'লে টেনশ্যন নাই। যদি নাই বনোৱা তেনেহ'লে আপোনালোকে বনাই ল'ব। আৰু তাৰপিছত এইটো যেতিয়া বনাব, এইটো কেনেকৈ বনাব সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ লগালগ। ইয়াত ক্লিক কৰোঁতে গুচি যাম মই। ইয়াত দেখিছে মোৰ যেতিয়া I already have created ABCID বুলি আহিছে, চ' ইয়াত DB কাৰণে ক্লিক শ্বেয়াৰ কৰিলোঁ। ক্লিক শ্বেয়াৰ কৰাৰ লগে লগে এতিয়া আপোনালোকক কৈছে DB ইজ এ ইউনিক ID ডেট ইজ টু বি মেণ্ডেটৰী ক্ৰিয়েটেড। আপোনালোকৰ DBটো হৈছে এটা ইউনিক ID, গতিকে এইটো আপোনালোকৰ অট'মেটিকেলি ক্ৰিয়েটেড হয়। এতিয়া গেট ইয়ৰ DB ABCIDটো ইয়াত আপোনালোকে যিটো ABCID পাব সেইটো মাৰি দিব। মৰাৰ লগে লগে আপোনালোকে এণ্টাৰ কৰি দিলে আপোনালোকৰ যিটো ABCID সেইটো DBID বনি যাব। চ' এনেকৈ বনাব, বা হাউ টু ক্ৰিয়েট কেনেকৈ বনাব লাগে সেইটো দেখুওৱা আছে ইয়াত DBID, সেইখিনি আপোনালোকে বনাই ল'ব। ABCID বনাৰ লগে লগে ABCIDটো ইয়াত মাৰি দিলে মুঠতে আপোনালোকৰ এণ্টাৰ ক্লিক কৰি দিব, DBIDটো আহি যাব, DBID বনি যাব।
এতিয়া সেইটো হৈ গ'ল ছেকেণ্ড পাৰ্টটো। তাৰপিছত DB যেতিয়া বনিব বা DB যেতিয়া আপোনালোকৰ হৈ যাব, ইয়াৰ পিছত থাৰ্ড ষ্টেপটো হ'ব আপোনালোকে ৰেজিষ্টাৰ কৰা। যে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে যেতিয়া ৰেজিষ্টাৰ ক্লিক কৰিব, আচলতে ৰেজিষ্টাৰ ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকক কৈছে যেতিয়া আপুনি ক্লিক টু ৰেজিষ্টাৰ ক্লিক কৰে তেতিয়া আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইলত আমাৰ নামভৰ্তি পৰ্টেলত লগ ইন কৰিবলৈ আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড স্বয়ংক্ৰিয়ভাৱে আপোনালোকে মোবাইলতে আপোনালোকক ইউজাৰ নেম আৰু পাছৱৰ্ড দি দিব যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব। অৰ্থাৎ আপোনালোকে প্ৰথম দুটা ষ্টেপছ কিন্তু ফ'ল' কৰিব লাগিব। প্ৰথমতে ABC আইডিটো আপোনালোকে বনাব লাগিব। দ্বিতীয় ABC আইডি বনোৱাৰ পিছত UGCৰ যিটো DB আইডি আছে সেইটো আপোনালোকে বনাব লাগিব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ বাটনটোত ক্লিক কৰিব পাৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইউজাৰ নেমৰ পাছৱৰ্ডটো অট'মেটিকেলি পাই যাব আৰু সেই ইউজাৰ নেমৰ পাছৱৰ্ডটো আপোনালোকে তাত দি লগ ইন কৰিব পাৰিব। যদি আপোনালোকে কেনেবাকৈ পাছৱৰ্ড বা ইউজাৰ নেম পাহৰি যায় তেতিয়াহ'লে ফৰগট পাছৱৰ্ড মাৰি দিব আৰু তাতে অট'মেটিকেলি আপোনালোকে আকৌ সেই পাছৱৰ্ডটো পাব পাৰিব আপোনালোকে যিটো ৰেজিষ্টাৰৰ ক্ষেত্ৰত। এতিয়া আপোনালোকে দেখিছে এইটো ৰেজিষ্টাৰ এট KKH ফৰ নিউ এডমিশ্যন, ইয়াত আপোনালোকে DB আইডি দিব লাগিব। এণ্টাৰ ইয়ৰ DB আইডি বুলি বিচাৰিছে, এইটো যেতিয়া দিব গেট ইয়ৰ ডাটা মাৰিব ডিটেইলছ, অট'মেটিকেলি আপোনালোকৰ ডাটাখিনি আহিব আৰু আপোনালোকে এইটোত লগ ইন হৈ যাব। লগ ইনৰ পাৰ্টটোত আহি যাব। এই লগ ইনত দেখিছে আপুনি ক্লিক কৰি লৈ লওক, এইটো মোবাইল নাম্বাৰটো টাইপ অফ পাছৱৰ্ডটো বিচাৰিছে সেইটো দিব, কেপচাটো মাৰিব আৰু লগ ইন কৰি দিব। কৰাৰ লগে লগে পিছৰ পেজটোত অট'মেটিকেলি আপোনালোকে এণ্টাৰ হৈ যাব। ইয়াৰ পিছত তাৰপিছত কি হ'ব আচলতে আপোনালোকৰ এইকেইটা যেতিয়া প্ৰচেছ কমপ্লিট কৰিব, ইয়াৰ পিছত আপোনালোকে আহিব লাগিব নেক্সট 4 নম্বৰত আচলতে আপোনালোকৰ যিটো মেইন পাৰ্ট সেইটো ক্লিয়াৰ হ'ব বা আপোনালোকে নামভৰ্তি পৰ্টেলত আপোনালোকে লগ ইন কৰিব যে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি কিনে আপোনালোকে তাত এণ্টাৰ কৰিব, তাত সোমাই যাব। তাৰপিছত আপোনালোকক বিচাৰিব আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, নামৰ পৰা আদি কৰি গোটেই ডিটেইলছখিনি। তাৰপৰা প্ৰগ্ৰেম আপোনালোকে চিলেক্ট কৰিব দিব, ডকুমেণ্টছবিলাক আপলোড কৰিব দিব আৰু আপোনালোকে ফিজটো অনলাইন পে' কৰিব আৰু যেতিয়া ফিজ কমপ্লিট হৈ যাব তেতিয়া ডাউনলোড কৰিব পাৰিব ৰিচিপ্টটো। এতিয়া আপোনালোকক ডকুমেণ্টছ লাগিব কি? পাছপৰ্ট চাইজ ফটোগ্ৰাফ স্কেন কৰা, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট যিটো আপোনালোকে আগতে এডুকেশ্যন চাৰ্টিফিকেট আপোনালোকৰ আছে সেইখিনি, তাৰপিছত ফটো আইডেণ্টিটি কাৰ্ড অৰ্থাৎ পেন কাৰ্ডেই হওক বা আধাৰ কাৰ্ডেই হওক, ড্ৰাইভিং লাইচেঞ্চেই হওক, এইকেইটা স্কেন ছিগনেচাৰ লাগিব আৰু যদি PWD হয় তেতিয়াহ'লে তাৰ চাৰ্টিফিকেট বা কাষ্ট আপোনালোকৰ যি হয় তাৰ চাৰ্টিফিকেট, BPL চাৰ্টিফিকেট হ'লে BPL লাগিব আপোনালোকক। এই বস্তুকেইটা দিব। এটা কথা আপোনালোকক জনাই থওঁ, BPL চাৰ্টিফিকেট যদিও হয় তথাপিও আপোনালোকৰ কিন্তু ইয়াত ফ্ৰী এডমিশ্যন নহয়, গতিকে আপোনালোকৰ ফিজ দি এডমিশ্যন ল'ব লগা হয়। গতিকে ইয়াত আপোনালোকৰ পইচাটো দিবৰ কাৰণে ডেবিট আৰু ক্ৰেডিট কাৰ্ড বা 3টা ব্যৱস্থা আছে, অনলাইনভাৱে দিব লাগিব। চ' এইখিনি আপোনালোকে কৰিব পাৰে। এইখিনি কৰাৰ পিছত আপোনালোকৰ যিটো প্ৰচেছ সেয়া সম্পূৰ্ণ হৈ যাব। এইখিনি সাজু কৰি আপোনালোকে কৰিব পাৰে। আশা কৰিছোঁ গোটেই কথাখিনি আপোনালোকে ভালদৰে বুজিছে। ষ্টেপ বাই ষ্টেপ যিখিনি প্ৰচেছৰ কথা মই আপোনালোকক ক'লোঁ সেইখিনি আপোনালোকে বুজিছে। গতিকে এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিম। আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।